জহৰা বাচ্চা সোপাই মাৰি পেলালে আমাৰ মৰমৰ জুবিন দাক। গতিকে তেতিয়া সেৱা ভাগ কৰি লওঁ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা থিয়ালো তোমাৰে গুড মৰ্ণিং সকলোকে। আৰু আজি গুৱাহাটীলৈ আহিছিলোঁ, আৰু আহি থাকোঁতে বোলো এপাক জুবিন দা শ্ব' সোমাই যাওঁ, যিহেতু অহা নাইকিয়া। মই এনেই ৰাস্তা দি যাওঁতে দেখিছোঁ তাত মানে মানুহ তাত গৈ যিহেতু সোমোৱা নাই, গতিকে এপাক বোলো তাত সোমাই পৰিৱেশটো আৰু ইয়াৰ দোকানবোৰত বহুত উঠিলে ৰাস্তা পাৰ হৈ আছোঁ। ইয়াৰ চাওক পৰিৱেশ। এতিয়া কিৰণৰ মই আহিছিলোঁ, এতিয়া কাম চলি আছে ইয়াৰ। ব'লকচোন যাওঁ এবাৰ দাদা আশীৰ্বাদ লৈ আহোঁগৈ। থাকোঁ যিহেতু অহাই হোৱা নাইকিয়া, এইফালেদি অহা যোৱা কৰোঁ, গাড়ী দি বাট মানে যোৱা নহয়, ইয়ালৈ অহা হোৱা নাইকিয়া। সেইটো কাৰণে বোলো এপাক সোমাই যাওঁ। গুৱাহাটীলৈ কিয় আহিছোঁ আপোনালোকে গম পাব আৰু পিছত। দোকানবিলাক চব দোকান চাইডত, আগতে এফালে একদম দোকানৰ মেলা হৈ আছিলে, এতিয়া দোকানবিলাক এফালৰ পৰা বহুত দোকান সেইফাললৈ গ'ল। এতিয়া এয়া বহুত মানুহ আহিছে, সোমাই কৰি যায় মানুহ। জয় জুবিন দা, জয় জুবিন দা। সকলোৱে যদি দিনটো শুভ হয়। গতিকে আজি ফাইনেলি পাৰিলোঁ জুবিন দাৰ ওচৰলৈ। দেখা মাতো তেওঁ ন্যায় পোৱাকৈ। জয় জুবিন দা, মিছ ইউ জুবিন দা। জুবিন দাৰ ক্ষেত্ৰখনৰ কাম নিৰ্মাণ হৈ আছে, গতিকে এইফালে যোৱা চাগে নিকেট কাম কৰি আছে। এইফালে জুবিন দা থাপনাখন এইফালে আছে। একো কাট কুট নকৰাকৈ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। খালি সেৱা এটা এইখিনিতে কৰি লওঁ, চেণ্ডেল খুলি যাব লাগিব, নহ'লে ভাল নালাগে ন। যিমানেই নহওক আমাৰ দাদাৰ মন্দিৰ হয়। আমাৰ কিৰণে বকি আছে, জহৰা বাচ্চা সোপাই মাৰি পেলালে। ঠিকে হয় দিয়ক, জহৰা বাচ্চা সোপাই মাৰি পেলালে আমাৰ মৰমৰ জুবিন দাক। তেতিয়া সেৱা ভাগ কৰি লওঁ। জুবিন দাৰ ওচৰত সেৱা ল'লোঁ, আৰু এতিয়া বিশ্বাসেই নহয় মানুহটো যে নাইকিয়া কৰি পেলালে আমাৰ মাজৰ পৰা, হয়নে নহয় কওকচোন বাৰু। ঠিকে চাওকচোন। আৰু ইয়াৰ কাম দ্ৰুতগতিত চলি আছে বুলিয়ে ক'ব লাগিব, যিহেতু কাম পূৰা হৈ আছে। আৰু এইখন সিদিনাখন ভিক্টৰ দাই কোৱা মতে এইখন যোনখন মানে এইখন ৱালখন দি আছে, এখন যদি গ্লাছৰ হ'লেহেঁতেন তেতিয়া মানে বাহিৰৰ পৰা মানুহে দেখা পালে। এতিয়া যিহেতু এখন গ্ৰিলৰ দিছে, গতিকে দেখা পোৱাটো মানে ইমান এটা সম্ভৱ নহয়। গতিকে একচুৱেলি ঠিকেই কৈছিলে, গ্লাছৰ দিলে একচুৱেলি ভাল হয়, তেতিয়া দেখা পায় বাহিৰৰ পৰা মানুহ। তেওঁ যোনখন খালত তেওঁ শুইছিলে, ধৰি লওক চিৰণীটাত, সেই খালখন দেখা পাবলৈ সুবিধা হ'ল হয়। এখন পাৰিলে কিন্তু মানে ছেফটিও এটা কথা আছে নহয়, কিন্তু ছেফটি মানুহ ধৰি লওক গ্লাছ দিব নোৱাৰে। এতিয়া মানুহ মানে যোন আহে এফালে পৰা সোমাই গৈ যায় আৰু। মৰমৰ জুবিন দালেই মানুহে দিয়া উপহাৰ, সেই অনুৰাগীসমূহে চাওক। যাবি?
জাষ্টিছ ফৰ জুবিন গাৰ্গ। এতিয়া পানী মাৰি চাফ চিকুণ কৰি আছে, যিহেতু ধূলি হৈ যায়, বহুত ধূলি, মানে পানী মাৰি জেগাখিনি, আৰু এইফালে ইয়াৰ ৰং কৰি আছে। জুবিন ক্ষেত্ৰখন একদম বহুত সুন্দৰকৈ বনাব লাগে। যোনটো মুম্বাইত ৰাস্তাটো আছে, জয় হো গানটো বাজে, ঠিক তেনেকৈ এইখিনি মায়াবিনী গানটো বাজিলে তেনেকৈ হেৰি চিষ্টেম কৰি দিলে কিন্তু ভাল হয়। কিন্তু মামায়ে যদি কৰে এইখিনি কাম, আৰু এইখন বিচনাতেই দাদা চিৰণিত তাত শুই গ'ল, সেইখনেই থাপনা আমাৰ বাবে। বহুত বেলেগ বেলেগ থাপনা মানুহে দেখিছে, কিন্তু এইখন ব্যতিক্ৰম। সেইখনৰ নিচিনা থাপনা আৰু হ'ব নোৱাৰে পৃথিৱীত। সেইখনেই সেই প্ৰথমখন থাপনা। এখন কিন্তু আনকমন থাপনা, বেলেগৰ বেলেগ থাপনা থাকে, কিন্তু এইখন পৃথিৱীৰ একমাত্ৰ থাপনা, একদম চিতাই থাপনা হৈ গৈছে। সেই বস্তুটো গ্লাছৰ দি দিব লাগিছিলে, তেতিয়া দেখিব ধুনীয়া হ'লগে বাহিৰৰ পৰাও। জুবিন দাৰ গান এটি বাজি থাকিলে অখিল দাই কোৱাৰ দৰে ভাল লাগিলে হয়। অখিল দাই কোৱাৰ দৰে যদি ইয়াতে গান এটা বাজি, আৰু মায়া আজনী ক'লে গ'ল? মায়া আজনী আছিল নহয়। জয় জুবিন দা। চাওকচোন দা, মানুহজনক দেখিলেই নালাগে হয়নে? চাওকচোন একদম মানে তেওঁ হাঁহিয়ে হওক, তেওঁ মুখনিয়ে হওক, দেখাত মানে নালাগে যে তেওঁ নাইকিয়া আমাৰ মাজত। তেওঁ ৰজাৰ দৰে বহি আছে, তেওঁ ৰজাই হৈ আছে, ৰজাই থাকিব, ৰজা কেতিয়াও সলনি হ'ব নোৱাৰে। ইমান মৰমৰ দাদা। গাইছ, এতিয়াৰ পৰা যাওঁ, আৰু যিহেতু আমাৰ বেলেগ কামতো আহিছোঁ, তালৈও দেৰি হৈ যাব। আৰু যদি পাৰোঁ জুবিন দাৰ জিৰণি লোৱা শিলভাগ যদি পাৰোঁ এবাৰ আপোনালোকক দেখাব চেষ্টা কৰিম, বা ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ঠিকে আছে, শিলভাগ যিহেতু ৰাস্তাতে পৰে যাওঁতে, অকণমান যদি পাৰোঁ তাত গৈ পেলাই এপাক শিলভাগতো এপাক সেৱা কৰিবলৈ যাম। ভিডিঅ' নকৰোঁ, একে তাত গৈ পেলাই ভিডিঅ' কৰিম। যদি ইয়াৰ পৰা বেছি নহয় 500 মিটাৰ। এইবিলাক চব সোমাই আহোঁতে আপোনাৰ চব নাহৰ পুলি, গছ গছনি এনেকৈ ৰুইছিলে, এইবিলাক চব এতিয়া শুকাই গৈছে পানীৰ অভাৱত। এইফালে আছে এইবিলাক চব, আৰু তাৰ মাজতে আগুৱাই গৈ থাকিলে এয়া পাব দেৱলত। গাইছ, এয়া তাৰ পৰা প্ৰায় 500 মিটাৰমান আঁতৰত মানে থকা যোনটো আমাৰ জুবিন দাই জিৰণি লৈছিলে শিলভাগ যে, আৰু কেইদিনমান আগতে বহুত বিতৰ্কও হৈছিলে সেই শিলভাগৰ ওচৰলৈ বোলো এপাক যাওঁ, সোমাই চাওঁ। গতিকে আহিলোঁ। চাওকচোন, এয়া শিল হৈছে মানে কাৰ্বি জনগোষ্ঠীসকলৰ, তেওঁলোকৰ মানে মানুহ মৰিলে বা তেওঁলোকক ইয়াতে হেৰি কৰিলে, তেওঁলোকে এটা শিল হেৰি কৰি দিয়ে, নামটো কিবা এটা আছিলে। গতিকে সেই শিলভাগ, গতিকে এইটো এতিয়া মানুহ অহা নাই, এনেই আহে যোনে জানে, আৰু ওচৰত চাকি তাকি নুমাই আছে। জয় জুবিন দা। এইভাগ শিলতেই তেওঁ জিৰণি লৈছিলে, ফটো উঠিছিলে, সেইভাগে সেই শিলভাগ। গতিকে এইবিলাক বহুত গছপুলি, নাহৰ পুলি, কিবা পুলি, বহুত পুলি ৰুইছিলে, কিন্তু উঠাই পেলোৱা আছিলে। ইয়াৰ যোনজন মানে স্বত্বাধিকাৰী আছিলে এইখিনি মাটিৰ, গতিকে পিছত আকৌ বহুত বিতৰ্কিত হোৱাৰ ফলত আকৌ হেৰি কৰিছে বাৰু।
গতিকে এইটো ৰাখিব লাগে, যিয়ে নহওক। জুবিন দাই এইখিনিতে যিহেতু জিৰণি লৈছিলে। আমাৰ কিৰণ আহিবলৈ ভয় কৰিছিলে, বোলে ভূত লাগিব। এয়াই দাদা ইয়াতে, জুবিন দাই ইয়াতেই জিৰণি লৈছিলে। চাওক, জয় জুবিন দা। তুমি য'তে আছা সদায় তাতে ভালে থাকা, সদায় আমাৰ বুকুৰ মাজত আছা আৰু বুকুৰ মাজত সদায় থাকিবা, আৰু তুমি আমাৰ ৰজা ৰজা হৈ থাকিবা অসমৰ। আৰু তোমাৰ আদৰ্শ লৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। গতিকে ভালে থাকিবা আৰু পুনৰ ঘূৰি আহিবা বুলি আশা থাকিব। মানে ভাবিব নোৱাৰা, মানে কিছুমান কথা মানে ভাবিবই নোৱাৰি যে তেওঁ গান শুনিলে যে তেওঁ নাইকিয়া, বা তেওঁ ফটোখন বা তেওঁ ভিডিঅ'বিলাক দেখি থাকিলে অনুভৱেই নহয় যে তেওঁ নাইকিয়া আমাৰ মাজত। এই চাকি গছ জ্বলাই থ'ব লাগে ইয়াতো। ইয়াৰ পৰা যাওঁ আমাৰ কৰ্মস্থলীলৈ, কামলৈ, যি কামত আহিছোঁ। গতিকে ভিডিঅ'টো এইখিনিতে সামৰণো, আৰু পিছত ভিডিঅ' দিম, চাই থাকিব। আৰু ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই, আৰু অন্য ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।